মাফিয়া পাৰ্ট 1 চাই আপোনালোকে ইতিমধ্যে গম পাইছে যে ইণ্টাৰনেশ্যনেল ড্ৰাগছ মাফিয়াৰ সহায়ত সুন্দৰপুৰত এখন ড্ৰাগছৰ ৰমৰমীয়া বেপাৰ গঢ় লৈ উঠিছিল। মাফিয়াৰ লগত দুজন আৰক্ষী বিষয়াও জড়িত হৈ আছিল। কিন্তু এচিপি বিক্ৰমে CID অফিচাৰ ৰুদ্ৰৰ লগত প্লেন কৰি শেষত মাফিয়া কেইজনক জালত পেলাবলৈ সক্ষম হৈছিল। ইণ্টাৰনেশ্যনেল ড্ৰাগছ মাফিয়াৰ ওপৰত অতিৰিক্ত ইনফৰমেশ্যন পোৱাৰ বাবে মিষ্টাৰ ৰুদ্ৰই ৰকি নামৰ মাফিয়াৰ ভৰিত গুৰি কৰিছিল আৰু তাক জেললৈ প্ৰেৰণ কৰিছিল। মাফিয়া গেঙৰ মুখ্য ড্ৰাগছ ডিলাৰজনে শাৰীৰিকভাৱে পলাবলৈ চেষ্টা কৰিছিল। এচিপি বিক্ৰমে সেই সময়তে তাক এনকাউণ্টাৰ কৰি হত্যা কৰিছিল। এতিয়া আমি ঘূৰি আহোঁ বৰ্তমান সময়লৈ। তই আহিলি জেলৰ পৰা কিবা কৈ পলাই আহিলোঁ। মই গম পাইছিলোঁ তই আহিবি। এইবাৰ আৰম্ভ হ'ব মাফিয়াৰ এক নতুন অধ্যায়। মাফিয়া পাৰ্ট 1ত মুখ্য মাফিয়াজনৰ ওচৰতে মৃত্যু হোৱা নাছিল। তাৰ এজন টুইনছ ব্ৰাদাৰ আছিল, যিটো কথা কোনেও গম পোৱা নাছিল। ভাইটি, তোৰ লগত মোৰ এটা কথা আছে। কি কথা দাদা? এইকেইদিন পুলিচ বহুত সতৰ্ক আছে, গতিকে লুকাই থোৱা ড্ৰাগছবোৰ আমি উলিয়াব পৰা নাই, হয় নেকি? গতিকে আমি লুকাই থোৱা মালবোৰ অংগনবাদীত থ'ব লাগিব। অংগনবাদীত থ'ব লাগিব? তেনেহ'লে তই মোৰ কামটো কৰি দিব পাৰিবিনে? পাৰিম। তেতিয়াহ'লে মোৰ ৰূপ জগাই তোল। পাঠিয়া তোক এতিয়া মই খড়গপুৰৰ নতুন বজাৰখন দেখুৱাওঁ। তইতো বহুদিন জেলতে থাকিলি। মই বেপাৰখন কেনেকৈ চলাইছোঁ তই হয়তো নাজান। আপোনাৰ এই বিজনেছখন ইমপ্ৰুভ কৰিবলৈ মোক কেইদিনমান সময় দিব লাগিব। তোক যিমান সময় লাগে লৈ ল, কিন্তু মাৰ্কেটখন ইমপ্ৰুভ কৰ। ঠিক আছে। কি হ'ল এনেকৈ উধাটো খাই দৌৰি আহিছ যে? ভাই, আমাৰ এই এলেকাত এজন নতুনকৈ ইন্সপেক্টৰ আহিছে। সি অলপ চাইকো হয়। সি জঠাই মঠাই এনকাউণ্টাৰ কৰি ফুৰিছে। হয় ভাই, আমাৰ পৰা ড্ৰাগছ লয় সেই বিকাশ, শিশুৰ লগত ড্ৰাগছ বিক্ৰী কৰি থকাৰ সেই হাৰামজাদাই ঠাইতে এনকাউণ্টাৰ কৰি দিলে। কোন সি? এইবাৰ মই 3টা চৰ্ত লৈ আহিছোঁ। প্ৰথম, মই বিনা ইউনিফৰ্মত কাম কৰিম। দ্বিতীয়, মই মোৰ টিম চিলেকশ্যন নিজে কৰিম। আৰু তৃতীয়, স্পেচিয়েল পাৱাৰ লৈ মই নিজ মৰ্জিমতে কাম কৰিম। বছ, মই বিচাৰ খোচাৰ কৰি গম পালোঁ আমাৰ এই এলেকাত নতুনকৈ ট্ৰেন্সফাৰ হোৱা ইন্সপেক্টৰজন আন কোনো নহয়, এচিপি বিক্ৰম। কি সি চালা এতিয়াও বাচেৰা নাই আমাৰ? যোৱাবাৰ সি হাৰি গ'ল, এইবাৰ তাক স্বয়ং ভগৱানে ৰক্ষা কৰিব নোৱাৰে। গুড মৰ্ণিং। ছাৰ, আপোনাৰ নাম এসপ্তাহতে এলেকাতে বহুত প্ৰচাৰ হৈছে, কিন্তু আপুনি সদায় মদায় এনেকৈ এনকাউণ্টাৰ কৰিব নালাগে। অপৰাধীৰ প্ৰতি ইমান দয়া কিয়? কিন্তু ছাৰ, হিউমেন ৰাইটছৰ কথা আছেতো। হিউমেন ৰাইটছৰ কথা বাদ দিয়ক, আপুনি নিজৰ কাম কৰক আৰু মোকো মোৰ কাম কৰিবলৈ দিয়ক। নমস্কাৰ প্ৰিয় দৰ্শক,
এইটো যে অসমৰ জনপ্ৰিয় অনুষ্ঠান অনুসন্ধানলৈ আপোনালোক সকলোকে স্বাগতম। আজি আমি আলোচনা কৰিবলৈ গৈ আছোঁ এয়া খড়গপুৰ এলেকাত যিটো বৰ্ধিত হাৰত ড্ৰাগছৰ পয়োভৰ ঘটিছে তাৰ পৰা পৰিত্ৰাণ বিচাৰি জনসাধাৰণে কি ব্যৱস্থা হাতত লৈছে বা জনসাধাৰণক নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত আমাৰ পুলিচ প্ৰশাসনে কি ব্যৱস্থা হাতত লৈছে। গতিকে আমি অনুসন্ধান কৰি গম পাইছোঁ যে খড়গপুৰ এলেকাত বৰ্তমান ড্ৰাগছৰ অবাধ প্ৰচলন চলি আছে। খড়গপুৰ এলেকাৰ প্ৰতিটো ঠাই প্ৰতিটো বজাৰ আনকি স্কুলৰ সৰু সৰু ল'ৰা পৰ্যন্ত এই ড্ৰাগছৰ বেপাৰৰ লগত জড়িত হৈছে। দ্বিতীয়তে আমাৰ খড়গপুৰ এলেকাত নতুনকৈ ট্ৰেন্সফাৰ হৈ অহা ACP মিষ্টাৰ বিক্ৰমে কঠোৰ অভিযান চলাই আছে। তথাপিও আমি দুই এটা কথা তেওঁক সোধাটো উচিত, কাৰণ তেওঁ যিটো হাৰত এনকাউণ্টাৰ কৰি আছে বা এনকাউণ্টাৰ চলি আছে, মানে আমাৰ যিবিলাক অপৰাধী তেওঁলোকক শাস্তি দিয়াটো আইনৰ কাম, ন্যায়ালয়ৰ কাম, কিন্তু পুলিচে সেইবিলাক একো নকৰি নিজৰ মৰ্জিমতে এনকাউণ্টাৰ চলাই আছে। এইটো এটা চাবলৈ গ'লে হিউমেন ৰাইটছৰ যিটো ভায়লেশ্যন ক'ৰবাত নহয় ক'ৰবাত উলংঘা হৈছে। গতিকে তেওঁলোক অপৰাধী হ'ল বুলিয়ে তেওঁলোকৰ কি হিউমেন ৰাইটছ নাই নেকি? এই সম্পৰ্কে আপোনালোকে জানিবলৈ চাই থাকক এইটো যে অসম। হেল্ল' মিষ্টাৰ ৰুদ্ৰ। য়েছ ছাৰ। সুন্দৰপুৰত হোৱা সেই মিছনটোৰ সফলতাৰ বাবে ডিপাৰ্টমেণ্টে মোক আকৌ এটা নতুন মিছনলৈ পঠাইছে। গতিকে এই মিছনটোত টিম মেম্বাৰ হিচাপে মই আপোনাক বিচাৰোঁ। অ'কে ছাৰ, আই এম অন দ্য ৱে। ইয়াক আনিলি? আনিলোঁ। তই নেকি নিবাৰণ দত্তৰ ল'ৰা? অঁ হয়। শুনিছোঁ দেউতাৰ আৰু বহুত টকা পইচা আছে। ফোন উলিয়া আৰু এতিয়া দেউতাৰক কল কৰ। আমাক ড্ৰাগছ কৰাৰ টকা লাগে, টকা তই আনি দি। দাদা ৰবিচোন, অঁ কচোন কি হ'ল? মানে মোক অকণমান টকাৰ প্ৰয়োজন হৈছিল। টকা? তোকতো মই প্ৰয়োজনীয় টকাখিনি দিয়ে আছোঁ, আৰু কিহৰ টকা লাগে? মোক অকণমান টকাৰ ইমাৰ্জেঞ্চি প্ৰয়োজন হৈছিল, কিন্তু কিহৰ বাবে লাগে সেইটো ক'ব নোৱাৰিম। ইমাৰ্জেঞ্চি বুলি কৈ তই মোৰ পৰা আগতে বহুত টকা নিছ, আৰু সেই টকাখিনি কি কামত খৰচ কৰ মোক আজিলৈ কোৱা নাই। গতিকে কাৰণ নজনাকৈ মই তোক আৰু টকা দিব নোৱাৰোঁ। নহয় দাদা প্লিজ, মোক অকণমান টকাৰ প্ৰয়োজন আছে। চুপ, আৰু এটা কথাও নকবি। দাদা ৰচোন, দাদা। কেলা ইমান দেৰি কৰিলি তহঁতে? এইকেইদিন বস্তুৱে আমাক মালবোৰ বহুত সাৱধানে ছাপ্লাই দিব দি আছে, কাৰণ বহুত চেকিং চলি আছে। কথা নাই, মোৰ হাতত মাল পৰিলে কোনে একো কৰিব নোৱাৰে। এই শংকৰ, মালবোৰ দি দে। কি কাৰাক মাল, এবাৰ চা না। মালটো বহুত কাৰাক বে। এইখিনি তই লৈ ল। মালটো বজাৰত ভালকৈ চেল কৰিবি। টেনশ্যন ল'ব নালাগে, আগতে তহঁতক মই 50 লাখ টকাৰ মাল চেল কৰি দিছিলোঁ। তেনেহ'লে দিলদান। ঠিক আছে ছাৰ, মই যিমানখিনি পাৰোঁ সিমানখিনি ইনফৰমেশ্যন কালেক্ট কৰি আছোঁ। কিন্তু সাৱধান, কোনো ইনফৰমেশ্যন যাতে বাহিৰত লিক নহয়। ঠিক আছে ছাৰ। সুন্দৰপুৰত হোৱা সেই ভুলটো দ্বিতীয়বাৰ নহয়, আৰু
এইবাৰ সিহঁতক এটা এটাকৈ চুচৰাই নি মাৰিম যাতে অসমত আকৌ দ্বিতীয়জন মাফিয়া উৎপত্তি নহয়। ঠিকেই কৈছে। হেল্ল', এচিপি বিক্ৰম, ৱেলকাম টু মাই এৰিয়া। আপুনি কি এতিয়া আমাৰ পিছতে লাগি থাকিব নেকি, নে টকা পইচা লৈ কামটো সেটেল কৰিব? কি বকি আছা এইবোৰ? তহঁতে মোক কি কাৰাপ্টেড অফিচাৰ বুলি ভাবিছ নেকি? আপোনাৰ লগত মোৰ অলপ কথা আছে, লগ কৰিব মোক। কাম তহঁতৰ আছে, গতিকে লগ কৰিব তহঁতে আহিবি। ফোন ৰাখ চালা। মিষ্টাৰ এচিপি বিক্ৰম চিনি পাইছেনে? চিনি? তোক এতিয়া ইচ্ছা কৰিলে মই জেললৈ চচৰাই লৈ যাব পাৰোঁ। তোৰ দৰে হেজাৰজন পুলিচৰ চকুত ধূলি দি মই জেলৰ পৰা পলাই আহিছোঁ, আৰু তইতো ইয়াত অকলে আছ। হেজাৰজনৰ প্ৰয়োজন নাই। তোক যিদিনা মই হাতে লতে ধৰোঁ সিদিনা জেললৈ নহয়, চিধা এনকাউণ্টাৰ কৰিম। মই আৰু মোৰ ভাইটি মিলি অসম পুলিচৰ লগত যিখন খেল খেলিলোঁ তই হয়তো গমেই পাইছ। এই খেলখনেই গোটেই অসম পুলিচক হিলাই দিছিল। আৰু তোক চালা মোৰ হাতত উপযুক্ত প্ৰমাণ থাকিলে তোক ইয়াতেই এনকাউণ্টাৰ কৰিলোঁ হয়। কুল কুল এচিপি বিক্ৰম, কুল। এইবোৰ শত্ৰুতা ৰাখি কি লাভ? কেতিয়াবা আপুনি আমাক গুলিয়াব, কেতিয়াবা আমি আপোনাক গুলিয়াম। ভগৱানে নকৰক কেতিয়াবা আপোনাৰো দিন বেয়া হৈ যাব পাৰে। গতিকে আজি আমি সকলোবোৰ মেটাৰ ছেটেল কৰিব আহিছোঁ। ঐ এচিপি, আমিও জানো আপোনাৰো কিছুমান ব্যক্তিগত প্ৰয়োজনীয়তা থাকে। আৰে কওক না, কি লাগিব? টকা, বাংলা, গাড়ী। অসমখন ড্ৰাগছমুক্ত কৰি ৰখাটো অসম আৰক্ষীৰ দায়িত্ব আৰু কৰ্তব্য, আৰু সেইটোৱেই মোৰ প্ৰয়োজনীয়তা। তহঁতৰ দৰে ড্ৰাগছ মাফিয়াবোৰক চাফা কৰাটোৱেই মোৰ লক্ষ্য। যোৱাবাৰ হাৰি গৈছিলি, তোক আকৌ এটা চান্স দিছোঁ। ক, আমাৰ লগত ডিল কৰিবিনে? তহঁত ভালে ভালে ইয়াৰ পৰা আঁতৰি যা, নহ'লে মই বেলেগ পদক্ষেপ ল'বলৈ বাধ্য হ'ম। মনত ৰাখিবি, পিছত যাতে পস্তাবলগীয়া নহয়। ক্ষমা কৰিব ইন্সপেক্টৰ, আমাৰ অলপ পলম হ'ল। তহঁতৰ কামটো মই তলে তলে চলাই দি আছো, কিন্তু বহুদিন এইটো পোৱা নাই। বছৰ লগত বন্দবস্ত হৈ গৈছে। এইবাৰ আপুনি এখন বহুত ডাঙৰ গাড়ী পাব। ঠিক আছে। সেই এচিপি বিক্ৰমচোন তহঁতৰ থানাত ট্ৰেন্সফাৰ হৈছে। সেইটো মই মেনেজ কৰিব নোৱাৰিম, কাৰণ সি তাৰ কাম কৰিয়ে যাব। আপুনি আপোনাৰ কাম কৰি যাওক, টকাৰ মাথা আমি মাৰিম। বাৰু, আমাৰ কামখিনি অলপ ভালকৈ যাব। ৰ এইটো ল, তহঁতে এইটো পইচাৰে চকলেট খাই ল'বি। শুন, তহঁতে এই মালখিনি সৌ দাদাজনক দি দিবি।
চালা কুকুৰ তহঁতে সৰু সৰু ষ্টুডেণ্টৰ দ্বাৰাও ড্ৰাগছৰ ব্যৱসায় কৰ তই চালা জীয়াই থকাৰ অধিকাৰ নাই আৰে চালা এচিপি বিক্ৰমৰ পৰা শান্তি পোৱা নাই এইবাৰ এনেকুৱা এটা প্লেন কৰিছোঁ তাৰ কেৰিয়াৰ চাফা হৈ যাব প্লেনটো কেনেধৰণৰ আমাকো অলপ বুজাই দিয়কচোন তেতিয়াহ'লে শুন হয় প্ৰজ্ঞাজ্যোতি মহন্ত মই উপস্থিত আছোঁ এতিয়া খড়গপুৰ নামে এক অঞ্চলত বস্তিৰ অঞ্চলত য'ত ড্ৰাগছৰ মুকলি ৰমৰমীয়া বেহা চলি আছে আৰু তাৰ আঁৰত এনে এজন ব্যক্তি লুকাই আছে যাৰ ঘৰত আহি আমি আজি উপস্থিত হৈছোঁ ইতিমধ্যে তেখেতৰ ঘৰত বহু কোটি টকাৰ ড্ৰাগ NCBৰ বিষয়ববীয়াই উদ্ধাৰ কৰিছে সেই সামগ্ৰিক পৰিৱেশ দেখুৱাব আমাৰ কেমেৰা পাৰ্চন অমৰজ্যোতিয়ে তেওঁক মই সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ অনুৰোধ কৰিছোঁ আপুনি ইয়াত ডিউটি কৰি বহি আছে আপোনাৰ নিউজখন গোটেই অসমতে ভাইৰেল হৈ গৈছে ছাৰ আপুনি এতিয়া ফেচবুক আৰু টুইটাৰ ট্ৰেণ্ডিঙত আছে হেছটেগ ফেক পুলিচ কপ আপুনি কি কৈছে এইবোৰ টিভিটো অন কৰি নিজেই চাই লওক কেমেৰা পাৰ্চন অমৰজ্যোতি আপোনালোকে সামগ্ৰিক পৰিৱেশ দেখুৱালে এতিয়া মই পোনে পোনে যাব বিচাৰিছোঁ তেখেতৰ ভাতৃ অৰ্থাৎ ACP বিক্ৰমৰ ভাতৃৰ ওচৰলৈ যিয়ে আমাক সবিশেষ জনাব তেওঁ কিমান দিনৰ পৰা ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত হৈছে আপুনি জনাব মই তাক মানে বহুত দিন আগৰ পৰা দেখিছোঁ মানে পুৰণি কাৰণে মই চিনি নাপাওঁ মানুহ আহে আমাৰ ঘৰত আহি কিনে মানে ড্ৰাগছৰ লেনদেনটো কৰি আছে তেখেতৰ লগত আৰু কোনোবা জড়িত হৈ আছে নেকি হয় এনেকুৱা দুজন চিনাকি মানুহ আহি থাকে মই মানে কিবা অলপ চলপ ধৰিব পাৰিছিলোঁ কিন্তু আজি যেতিয়া NCBৰ বিষয়াই মানে এই ড্ৰাগছ উদ্ধাৰ কৰিলে মই আজি সম্পূৰ্ণ স্পষ্টভাৱে গম পালোঁ যে আমাৰ দাদাই ড্ৰাগছৰ বেপাৰৰ লগত জড়িত আছে তুমি সম্পূৰ্ণ ইয়াৰ বিপক্ষে মানে মাত মতা দাদাৰ লগত কিবা জড়িত আছা নেকি নাই মানে দাদাই মোক আমাক মানে ফ'ৰ্চ কৰিছে কৈছে যে পঢ়া পাতি কৰিলে আজিকালি কি হ'ব গতিকে এনেকুৱা মোক ফ'ৰ্চ কৰিছিল কিন্তু মই সেইটো লাইনত মই নাযাওঁ আৰু মই এজন ষ্টুডেণ্ট আৰু ইয়াৰ ওচৰৰ চুবুৰীৰ মানুহ কিমান মানে ড্ৰাগছ ইউজ কৰে চবেই ইউজ কৰে আমাৰ সুন্দৰপুৰ জেগাত বৰ্তমান সেইটো প্ৰভাৱ পৰিছে মানে বহুত মানুহে ড্ৰাগছ লোৱা কৰিছে বহুত সৰু ল'ৰা ছোৱালীৰো ড্ৰাগছ লোৱাটো এটা এডিক্টেড টাইপ হৈ গৈছে আপোনালোকে চাই আছে ACP বিক্ৰমৰ বাসগৃহৰ পৰা আমাৰ সাংবাদিকে পোনপটীয়াভাৱে আমাক দেখাই আছে দৃশ্যসমূহ এইটো আচলতে সঁচাকৈ চিন্তনীয় বিষয় কাৰণ যেতিয়া ৰক্ষকেই ভক্ষক হয় আমাৰ জনসাধাৰণে কাৰ ওচৰলৈ যাব আজি আমি দেখি আহিছোঁ কিছুদিন আগৰে পৰা ACP বিক্ৰমে ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ হাতত লৈ আছে অপৰাধীক এনকাউণ্টাৰ কৰিছে কিন্তু আজি তাৰ এটা ওলোটা ছবি আমি দেখিবলৈ পাইছোঁ কাৰণ ACP বিক্ৰমৰ ঘৰত কেইবা কোটি টকাৰ ড্ৰাগছ পোৱা গৈছে গতিকে আমি ভাবিব পাৰোঁ নেকি যে ACP বিক্ৰম ড্ৰাগছৰ লগত জড়িত ACP বিক্ৰমে এখন ভদ্ৰতাৰ মুখা পিন্ধি ACP বিক্ৰমে কঠোৰ আৰক্ষী বিষয়াৰ ভাও ধৰি তলে তলে ড্ৰাগছৰ বেপাৰ চলাই আছে আচলতে গোটেই ঘটনাটো কি এই আৰু গোটেই ঘটনাটো আপোনালোকে চাবৰ কাৰণে বা গোটেই ঘটনাটো জানিবৰ কাৰণে হয়তো কিছুদিন অপেক্ষা কৰিব লাগিব আমাৰ হাততো এতিয়ালৈকে পৰ্যাপ্ত পৰিমাণৰ তথ্য আহি পৰা নাই কেৱল আমি দেখিছোঁ যে ACP বিক্ৰমৰ বাসগৃহৰ পৰা ড্ৰাগছ উদ্ধাৰ হৈছে এই ড্ৰাগছখিনি ক'ৰ পৰা আহিছে এই ড্ৰাগছখিনি তেওঁ ক'লৈ নিব সেইখিনি এতিয়ালৈকে আমি গম পোৱা নাই এইবোৰ মোৰ লগত কি হৈ আছে মই একো ধৰিব পৰা নাই কোনে কৰিলে মোৰ ওপৰত এই ষড়যন্ত্ৰ হেল্ল' ACP বিক্ৰম কেনে লাগিল মোৰ ছাৰপ্ৰাইজ এই গোটেই খেলখন মই খেলিছিলোঁ কি তোক আগতে সকিয়াই দিছিলোঁ কিন্তু তই কথা নুশুনিলি আচলতে তোৰ লগত কি হৈছিল শুন বছ আজি মোক অকলে মাৰি পঠিয়ালে যে সেইদিনা যে কৈছিলোঁ ACP বিক্ৰমৰ ঘৰত ড্ৰাগছ থোৱা কথাটো তহঁতে সোনকালে মেনেজ কৰ অলৰেডি 5 লাখ টকাৰ ড্ৰাগছ যোগাৰ কৰিছোঁ আপোনাৰ অনুমতিৰ বাবে বাট চাই আছোঁ
তহঁত যা, মই NCB আৰু মিডিয়া পঠাই আছোঁ। তই হয়তো ভাবিছ তোৰ ভাইৰাই নিউজ চেনেলৰ আগত ইমান বেয়াকৈ কিয় ক'লে, তেন্তে শুন। এই ৰ কলেজ যাই আছনে নাই? অঁ যাই আছোঁ। এনজয় কৰি আছনে নাই? এনজয় মানে মই ঠিক বুজা নাই, কি এনজয়ৰ কথা কৈছে? এইটো এনজয়। নাই নাই, এইটো লোৱাৰ সামৰ্থ্য মোৰ নাই। দাদা আজিকালি মোক এটকাও নিদিয়ে। টকা কোনে বিচাৰিছে? হে অঁ টকা কোনে বিচাৰিছে? তই আমাৰ বাবে কাম কৰ, লাইফ টাইম ফ্ৰী কৰি দিম তোক। ক তই এই কামটো কৰিবিনে? এইটোৰ বাবে মই যিকোনো কাম কৰিবলৈ সাজু আছোঁ, কিন্তু আপোনালোকে মোক এই মালটো ফ্ৰীত দি থাকিবতো? কিয় নিদিম? প্ৰথমতে তই কামটোতো শুনি ল। শুন, অ'কে। এতিয়া কোনো তোৰ লগত নাই। নমস্কাৰ ACP বিক্ৰম। আপোনাৰ লগত যিটো হ'ল সেইটো খুবেই চিন্তাজনক। তাকেই প্ৰজ্ঞান, এটা ভুল অভিযোগৰ বাবে মোৰ মান সন্মান, মোৰ কেৰিয়াৰ সকলোবোৰ শেষ হৈ গ'ল। সেইটোতো স্বাভাৱিক মিষ্টাৰ ACP। যদি ৰক্ষকেই ভক্ষক হয়, জনসাধাৰণ কাৰ ওচৰলৈ যাব? কিন্তু মোৰ দুখ কি? এইটো এটা মিছা অভিযোগ, যাৰ কথা মই ভাবিবই নোৱাৰোঁ। সেইবোৰ মই সকলো জানো। আপোনাক আচলতে সিহঁতে বলিৰ পথা সজাইছে, যাতে আপোনাৰ সমাজত নাম বদনাম কৰিব পাৰে। তাৰ কাৰণে সিহঁতে জাল পেলাইছে। কিন্তু চিন্তা নকৰিব, ধৰি লওক ভগৱানে আপোনাক ধৈৰ্য পৰীক্ষা লৈছে। কি? এইবোৰ আপুনি কি কৈছে? আৰু এইবোৰ আপুনি কেনেকৈ জানে? কেনেকৈ জানো সেইবোৰ বাদ দিয়ক। এতিয়া কওক, আপোনাক আপোনাৰ হেৰুৱা সন্মান ঘূৰাই লাগেনে নেলাগে? নিশ্চয় লাগে। তেতিয়াহ'লে শুনক, মোৰ হাতত কেইটামান এনেকুৱা ভিডিঅ' ক্লিপ আছে যিকেইটাৰ পৰা প্ৰমাণ হ'ব আপুনি নিৰ্দোষী। আপুনি ক্লিপকেইটা চাব পাৰে। বহুত ধন্যবাদ। আপোনাৰ এই উপকাৰ মই কেতিয়াও পাহৰিব নোৱাৰোঁ। ধন্যবাদৰ প্ৰয়োজন নাই মিষ্টাৰ ACP। আপোনালোকৰ দৰে মানুহৰ ডিপাৰ্টমেণ্টত বহুত প্ৰয়োজনীয়তা আছে, আৰু অতি সোনকালে এই ক্লিপকেইটা মই মোৰ চেনেলত সম্প্ৰচাৰ কৰিম। এতিয়া আহোঁ, জয় হিন্দ। নমস্কাৰ প্ৰিয় দৰ্শক, এইটো যে দশম শ্ৰেণীৰ জনপ্ৰিয় অনুষ্ঠান অনুসন্ধানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম দুদিন আগত সংঘটিত হোৱা সমগ্ৰ ঘটনাৰাজিৰ বিষয়ে। আচলতে প্ৰকৃত ঘটনাটো কি? ACP বিক্ৰম সঁচাকৈ ড্ৰাগছৰ লগত জড়িত নেকি? নে ইয়াত কিবা এখন জাল আছে? এই গোটেইখিনি কথা আজি আমাৰ অনুসন্ধানৰ যোগেদি আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। ACP বিক্ৰমৰ যেতিয়া ঘটনাটো সংঘটিত হৈছিল আৰু যেতিয়া মই ঘটনাটো গম পাইছিলোঁ, তেতিয়া মই আমাৰ সাংবাদিকক এই সম্পৰ্কে অধিক তথ্য সংগ্ৰহ কৰাৰ কাৰণে যেতিয়া আমি গ্ৰাউণ্ডত পঠাইছিলোঁ, তেতিয়া আমি কিছু তথ্য ফাদিল কৰিবলৈ সক্ষম হৈছিলোঁ। সেই তথ্যসমূহৰ ভিতৰত আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিলোঁ কেইটামান এনেকুৱা ভিডিঅ' ক্লিপ, যিকেইটা ভিডিঅ' ক্লিপ চালে আপোনালোকৰ ধাৰণা হয়তো সলনি হ'ব পাৰে। আহক আমি ভিডিঅ' ক্লিপকেইটা চাই লওঁ। ACP বিক্ৰমৰ ঘৰত ড্ৰাগছ থৈছোঁ আমি। মানুহে ভাবিছে সি এজন ড্ৰাগছত দালাল। ফাঁচি গ'ল চালা।
ইতিমধ্যে আপোনালোকে ভিডিঅ' ক্লিপকেইটা চালে আৰু এইটোও গম পালে যে ACP বিক্ৰমক কেনেদৰে আচলতে জালত পেলোৱা হৈছিল আৰু তেওঁৰ সমাজৰ আগত কেনেকৈ সেয়া প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰা হৈছিল। আমি আগতেই কৈছিলোঁ আৰু এতিয়াও কওঁ যে সকলোবোৰ আপোনালোকৰ হাতত। এখন সুস্থ সমাজ গঢ়াৰ কাৰণে সকলোৱে চেষ্টা কৰক। শেষত কওঁ, দাড়ি থকা মানুহ মাত্ৰেই ৰবীন্দ্ৰনাথ ঠাকুৰ নহয় আৰু দাড়ি থকা মানুহ মাত্ৰেই ওছামা বিন লাডেনো নহয়। মনত ৰাখিব, আপুনি শুনা প্ৰতিটো খবৰ সঁচা নহ'বও পাৰে। উৰা বাতৰিত আপোনালোকে কেতিয়াও ভুল নাযাব। যেতিয়া এটা কথা সঁচা বুলি আপোনালোকে নিৰ্দিষ্ট প্ৰমাণ নাপায়, তেতিয়ালৈকে কোনো কথা আপোনালোকে বিশ্বাস নকৰিব। আমাৰ নিউজটো পালি? অঁ আমাৰ নিশ্চয় চাই হেজাৰ হেজাৰ জনতা আমাক খেদি দিছে আৰু মোৰ ঘৰ চলাই দিছে। সিহঁত আমাৰ ইয়ালৈ আহিব নেকি? অঁ এতিয়া আমাৰ পলাৰ বাহিৰে বেলেগ উপায় নাই। কেনে লাগিল মোৰ ছাৰপ্ৰাইজ? তহঁতক আগতেও কৈছিলোঁ, এতিয়া আকৌ এবাৰ কওঁ, অসম পুলিচ ইমান দুৰ্বল নহয়। এটা মিছা অভিযোগ দি কি মোক ফচাব পাৰিবি? সত্যৰ সদায় জয়। তহঁতৰ সেই ভাইৰেল হোৱা ভিডিঅ' ক্লিপটো কোনে লৈছিল জান? কোনে? তহঁতৰ বাফাদাৰ ইনস্পেক্টৰ ৰাজু বৰুৱাই। এতিয়া শুন, সিদিনা মোৰ নিউজ ভাইৰেল হোৱাৰ পিছত মই যেতিয়া ৰাতি অকলে আহিছিলোঁ, তেতিয়া বৰুৱা, আপুনি ৰাতিখন ইয়াত যে? মানে ছাৰ, কি মানে? এই বেগখনত কি আছে? নাই ছাৰ, একো নাই, একো নাই। কি লুকুৱাই ৰাখিছে? এইফালে দিয়কচোন। ড্ৰাগছ? বৰুৱা, আপুনিও? ছাৰ ভুল হৈ গ'ল, ক্ষমা কৰি দিয়ক। আজিলৈ মই ড্ৰাগছৰ লগত যাক দেখিছোঁ তাকে এনকাউণ্টাৰ কৰিছোঁ। এতিয়া আপোনাক কি কৰা যায়? পুলিচ বিষয়া বুলি আজিৰ কাৰণে মোক ক্ষমা কৰি দিয়ক। কেতিয়াবা মই আপোনাৰ কামত আহিম। ছাৰ, আজিৰ পৰা মই মাফিয়াৰ লগত একো লেনদেন নাই। মই আজিৰ পৰা অসম আৰক্ষীৰ কাম কৰিম। আজিৰ পৰা আপুনি মোৰ নজৰত থাকিব। যিহেতু ছাৰে মোক বিপদৰ টাইমত সহায় কৰিছিল, ময়ো ছাৰক সহায় কৰিব লাগিব। গতিকে এই ক্লিপটো মই মিডিয়াৰ হাতত দিব লাগিব। এতিয়া জেললৈ যাবলৈ সাজু হ আৰু তাত লগ পাবি মোক, ACP বিক্ৰমক।